নমস্কাৰ প্ৰমহ এণ্ড এছ'চিয়েশ্যন অৱ লিটাৰেচাৰৰ তৰফৰ পৰা আপোনালোক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যিসকল মানে সদাশয় দৰ্শক সাৰস্বত সমাজে আমাৰ দ্বাৰা আয়োজিত গল্প কথা আৰু কবিতাৰ যি অনুষ্ঠান এই অনুষ্ঠানলৈ আহিছে, আমি যথেষ্ট পৰিমাণে উৎফুল্লিত হৈছোঁ। ক্ৰমশই মানে সাম্প্ৰতিক সময়ত যিটো আমি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই সময়ত মানুহৰ যিটো মন বা মানুহৰ যিটো মনোজগত বা চিন্তা বা চিন্তনৰ যিবিলাক বিষয়, এই বিষয়বিলাক আমি সঠিকভাৱে ধৰি ৰখাৰ কাৰণে বিশেষকৈ এখন সুন্দৰ সৃষ্টিশীল সমাজ বৰ্তাই ৰখাৰ যিটো ছাত্ৰ, এই ছাত্ৰত আমি ক্ৰমশই এনেধৰণৰ অনুষ্ঠান পাতি আহিছোঁ। এই গল্প আৰু কবিতা পাঠৰ অনুষ্ঠান, এইবাৰৰ এই অনুষ্ঠানটোত আমি বিশেষকৈ সমগ্ৰ অসমতে এটা জনপ্ৰিয় হোৱা বিশেষ অনুষ্ঠান গল্প কথা, যিটোত গল্পকাৰ অতনু ভট্টাচাৰ্য আৰু তেওঁৰ লগত সহযোগ কৰা মিতালী দে এটা গল্প আৰু সংগীতৰ এটা যুগলবন্দী অনুষ্ঠান কৰে। বিশেষ ধৰণৰ এই অনুষ্ঠানটো অসমৰ ইতিমধ্যে বিশেষ মাত্ৰা পাইছে। আমি নলবাৰীত এই অনুষ্ঠানটো হোৱা নাছিল। আমি প্ৰথমবাৰৰ বাবে নলবাৰীৰ আজি জিলা পুথিভঁৰালৰ এই প্ৰেক্ষাগৃহত আয়োজন কৰিছোঁ। তাই লগে লগে আমি সাধাৰণতে ক্ৰমশই যিখিনি কবিতা পাঠৰ বা গল্প পাঠৰ অনুষ্ঠান কৰোঁ, আমি কিছু চিলেক্টেড কবি, এনেই মানে পৰম্পৰাগত যিটো কবিতা কবি সন্মিলনৰ যিটো ধাৰণা, এইটোৰ বিপৰীতে কিছু আমি কম সংখ্যক কবি মাতি, নিৰ্বাচিত কবি মাতি তেওঁৰ যাতে কিছু বেছি কবিতা আমি শুনিব পাৰোঁ, কবিজনক বুজিব পাৰোঁ, বা সাম্প্ৰতিক কবিতাৰ যিটো ধাৰা বা বিষয় বা প্ৰেক্ষাপট, এই গোটেই কথাবিলাক যাতে আমি জানিব পাৰোঁ, এই ধৰণৰ উদ্দেশ্য কিছু ৰাখি কিছু কম সংখ্যক কবিক মাতি তেওঁৰ ৪-৫টা কবিতা পঢ়ি কবিজনক জনাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো ৰচনা কৰাৰ ক্ষেত্ৰতো আমি এই ধৰণৰ এটা পদক্ষেপ লৈছোঁ। মানে ক্ৰমশৰ উদ্যোগত আমি ইয়াত নলবাৰীত ইতিমধ্যে নলবাৰী আমি সকলোৱে জানো বৌদ্ধিকভাৱে এখন বা শিক্ষাৰ ক্ষেত্ৰত এখন অতি আগবঢ়া জিলা। এই জিলাখনত যথেষ্ট পৰিমাণে সৃষ্টি চৰ্চাও চলি থাকে, সাংস্কৃতিকভাৱে এখন অতি উন্নত ঠাই। তাৰ মাজতো আমি কিন্তু বহুত সময়ত আমাৰ মানৱ সমাজ বা আমি মানুহ বহুত সময়ত অসুখী। আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাই আমাক বহুত সা সুবিধা দিছে, কাৰিকৰী দিশত আমাক বহুত সা সুবিধা দিছে, তাৰ পিছতো আমি যে অসুখী অনুভৱ কৰি থাকোঁ, ইয়াৰ পৰিত্ৰাণৰ এটা উদ্দেশ্যও কিন্তু আমাৰ ক্ৰমশৰ সাহিত্যৰ যিটো চৰ্চা। আমি এটা সম্পূৰ্ণৰূপে এটা সাহিত্যৰ অনুষ্ঠান। এই অনুষ্ঠানটোৱে আমাৰ মানুহৰ মাজত এটা সৃষ্টিশীল বা কল্পনাশীল এটা হৈ থকাৰ যিটো পৰিৱেশ ৰচনা কৰা, এই উদ্দেশ্যত আমি অনুষ্ঠানটো কৰিছোঁ। আৰু আজি অনুষ্ঠানত যিসকল আছে, আমি সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ গোটেইকেইটা চেনেলৰ জৰিয়তে। আৰু আপোনালোকো আহি গোটেই অনুষ্ঠানটো প্ৰচাৰ কৰাৰ ক্ষেত্ৰত যিটো উদ্যোগ লৈছে, তাৰ বাবেও আপোনালোকক আমি কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানতে এইবাৰ আমি অসমৰ 3গৰাকী স্বনামধন্য কবি ৰাজীৱ বৰুৱা, বিজয় শংকৰ বৰ্মন আৰু মৃদুল হালৈকো নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকল আহিও আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে। ধন্যবাদ।